ইয়াৰ লগে লগে ঠেকান কছাৰী এখন গামোচাৰে লেখন কৰা ডাঙৰীয়াক অনুৰোধ জনাইছো। বিপুল কছাৰী ডাঙৰীয়াক খেলাৰী হিচাপৰ ৰূপক ৰং হোৱা ফুলাংগুৰি নাচ আৰু তৰাচিকা বিহুৰ এই দুয়োটা নৃত্যক তেখেতসকলে আমাৰ মাজলৈ উলিয়াই দিছিলে। আমি 2017 চনত জিতু ঠেঙাল ডাঙৰীয়াক আমি মঞ্চলৈ আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু লগতে অৰুণ কছাৰী ডাঙৰীয়া ডাঙৰীয়াকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছো। কিন্তু নাটক আৰু দৰ্শকৰ মাজত কিমান সময় অন্তৰাল হৈ থাকিব লাগে সেইটো এক সুন্দৰ পৰিৱেশ। আমাৰ ঠেঙাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ প্ৰযোজনাৰে আমাৰ স্থানীয় শিল্পীসকলে এখন নাটক এতিয়া আগবঢ়াইছে। খোলাংবুঢ়ী এক নৃত্য নহয়, খোলাংবুঢ়ী আমাৰ লোক সংস্কৃতিৰ এক অতুল্য প্ৰতীক। আৰু এই খোলাংবুঢ়ী নাটখনত আমাৰ ঠেঙাল কছাৰীৰ লোক সংস্কৃতি, নৃত্য, গীত আৰু এই কাহিনীৰ ভেটিত সমগ্ৰ সমাজখন সম্পূৰ্ণৰূপে আগবঢ়াই দেখুওৱা হৈছে, প্ৰতিষ্ঠা কৰা হৈছে। খুব অপূৰ্ব নাট বিনয় শইকীয়াই বহু গৱেষণাৰ অন্তত আমাৰ ঠেঙাল কছাৰীৰ কিছু ইতিহাস, ঠেঙাল কছাৰীৰ গীত মাত, নৃত্য, সকলোবিলাক লোক সংস্কৃতিৰ সকলো উপাদান এক সুন্দৰভাৱে লিখি উলিয়াইছিল। আৰু এতিয়া অসমৰ এগৰাকী জনপ্ৰিয় প্ৰতিষ্ঠিত নাট্য পৰিচালক সীমান্ত ফুকনে, প্ৰয়াস ফুকন তেখেতৰ সহযোগী আৰু অহিৰ ভৈৰৱৰ সংগীতেৰে আজি দৰ্শকলৈ আগুৱাই নিছে। এইখিনিতে প্ৰাণিধানযোগ্য যে নাটকখনৰ গুণগত মান কিমান উচ্চ আমি সহজে অনুমান কৰিব পাৰোঁ। ইট ফ'ক বুলি যিটো কেৰেলাত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱ, তাত এই ঠেঙাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ দ্বাৰা প্ৰযোজিত
এই নাটখন প্ৰদৰ্শিত হ'ব। ইয়াৰ স্থানীয় শিল্পীসকলৰ যথেষ্ট প্ৰতিভা আছে। এই প্ৰতিভাখিনি উলিয়াই আনিবলৈ স্থানীয় ৰাইজ, নাট্যপ্ৰেমী সংস্থাবিলাক আৰু বিশেষকৈ আমাৰ ঠেঙাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মুৰব্বী শ্ৰীযুত কুমুদ কছাৰীদেৱে আগভাগ লৈছে। গতিকে অপূৰ্ব নাট, এই নাটখন সকলোৱে চোৱা উচিত, কাৰণ এই নাটকখনত কেৱল নাট্যাভিনয় বা কাহিনীয়ে নহয়, আমাৰ ঠেঙাল কছাৰীৰ যি শতবৰ্ষ যুগ যুগৰ আমাৰ যি প্ৰাচীন আমাৰ লোককলা, তাৰ এক সুন্দৰ প্ৰাঞ্জল চিত্ৰ ইয়াত দেখিবলৈ পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।